তেখেতে কালি গোখাত মিছা কথা কৈছে। তেখেতে ৰেষ্টুৰেণ্টখনে তাত GST আদায় দিয়ে, এইটো হয়, কিন্তু তাত আটাইতকৈ ডাঙৰ উপাৰ্জনটো হয় প্ৰৱেশ মূল্য, প্ৰৱেশ যিটো মূল্য, যিটো টিকট, প্ৰৱেশৰ যিটো টিকট, সেই টিকটৰ দামটোতে আটাইতকৈ ডাঙৰ মানে কালেকশ্যনটো তাত হয়। কাজিৰঙা অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানত সংগৃহীত ৰাজহৰ পৰিমাণ প্ৰত্যেক বছৰে প্ৰায় 10ৰ পৰা 12 কোটি টকা। তাৰে 7ৰ পৰা 8 কোটি টকা কেৱল প্ৰৱেশ মূল্যৰ পৰা সংগ্ৰহিত ধন। আৰু 7-8 কোটি টকাৰ যদি 18% যদি GST বুলি আমি ধৰি লওঁ, 18% GST দিব লাগে, তেনেহলে প্ৰায় 1.5 কোটি টকা চৰকাৰী তহবিলত জমা থকাৰ তথ্য এতিয়া অখিল গগৈ ৰাজহুৱা কৰিব লাগে। 12ৰ পৰা 15 কোটি টকা তেখেতে ৰাজহ ফাঁকি দিছে। প্ৰকৃত সত্যটো হল অখিল গগৈ ডাঙৰীয়াই GST ফাঁকি দিছে, আৰু কৰ ফাঁকি দিয়াটো দেশদ্ৰোহিতাৰে নামান্তৰ।